প্ৰবীণ বিজেপি নেতা LK আদৱানীক এইমছত ভৰ্তি। বিজেপিৰ জ্যেষ্ঠ তথা প্ৰবীণ নেতা লালকৃষ্ণ আদৱানীক ভৰ্তি কৰা হৈছে অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত। শাৰীৰিক অসুস্থতাজনিত কাৰণত জ্যেষ্ঠ নেতাগৰাকীক ভৰ্তি কৰা হয় নতুন দিল্লীস্থিত এইমছত। অৱশ্যে বিজেপি নেতাগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সম্প্ৰতি সুস্থিৰ বুলি ঘোষণা কৰিছে চিকিৎসকে। তথাপিও আদৱানীক বৰ্তমানলৈকে ৰখা হৈছে চিকিৎসকৰ পৰ্যবেক্ষণত। উল্লেখ্য যে চলিত বৰ্ষৰ 30 মাৰ্চত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাৰত ৰত্ন প্ৰদান কৰিছিল বৰ্ষীয়ান ৰাজনৈতিক নেতাগৰাকীক। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।